আপুনি কিন্তু প্ৰথম ভিডিঅ' বনাম বুলি ভাবিছে, কিন্তু আপুনি ভয় খাইছে, আগবাঢ়িবলৈ ভয় খাইছে। মানুহে কি ক'ব, ওচৰ চুবুৰীয়াই কি ক'ব, গাঁৱৰ মানুহে কি ক'ব, সেইটো আপোনাৰ টেনচনে খাই দিছে। এটা কথা মনত ৰাখিব, প্ৰত্যেকজন ক্ৰিয়েটৰে শূন্যৰ পৰাই ডাঙৰ হৈছে। হেল্ল' দোস্তি, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই সকলোৱে ভাল পাব। বৰ্তমান সময়ত চাকৰি এটা পাবলৈ কাৰণে বহুত কঠিন। যদি 4,000 বা 5,000 পোষ্ট ওলায়, ভেকেঞ্চি ওলায়, তাত এপ্লাই কৰিব 2 লাখ বা 3 লাখ। তো তাৰ ভিতৰত আপুনিও যে পৰিব বা আপুনি যে পাব, সেইটো হয়তো সম্ভৱপৰ নহ'বও পাৰে। সেই বুলিয়ে জানো গোটেই জীৱনটো আপুনি ৰখি থাকিব একো এটা কৰ্ম নকৰাকৈ? চাকৰিটো এপ্লাই কৰিছোঁ, পোৱা নাই, সেইটো কপালৰ কথা। কিন্তু সেই বুলিয়ে জানো আপুনি ইনকাম নকৰাকৈ বা আৰ্নিং নকৰাকৈ আপুনি জানো ৰখি থাকিব? কিবা এটা নাইতো কিবা এটা আপুনি কৰিব লাগিবই। ব্যৱসায় এটা কৰিব হ'লে আপোনাক লাগিব ডাঙৰ এটা কেপিটেল, যদি আপুনি ডাঙৰকৈ ব্যৱসায় এটা কৰিম বুলি ভাবিছে। আৰু যদি সৰুকৈ কৰিম বুলি ভাবিছে, যিমানে নহওক মিনিমাম 5,000 10,000 টকা এটা হ'লেও আপোনাৰ হাতত কেপিটেল এটা লাগিব। কিন্তু আমি আৰু এটা কাম কৰিব পাৰোঁ, বা বৰ্তমান কামটো হৈ আছে বা বৰ্তমান সকলোৱে কৰি আছে, সেইটোৱে হ'ল ছ'চিয়েল মিডিয়া। সকলোৱে ভালকৈ জানে যে ছ'চিয়েল মিডিয়া এটা ভাল এটা প্লেটফৰ্ম, যদি আপুনি ভালকৈ তাত কাম কৰে। যদি আপুনি বেয়াকৈ কৰে, ডেফিনেটলি বেয়া। যদি ভালকৈ কাম কৰে আপুনি, এইটো সঁচাকৈ ভাল। প্ৰথম কথা, মোবাইলটোত এনেকৈ লৈ ৰিলছ চোৱাতকৈ বা ভিডিঅ' চোৱাতকৈ আপুনি মোবাইলটো ফ্ৰণ্টত লৈ এনেকৈ কথা ক'বলৈ আৰম্ভ কৰক। আৰু আপুনি ভিডিঅ'সমূহ প'ষ্ট কৰিব লওক, ৰেগুলাৰ প'ষ্ট কৰিব লওক। যিদৰে আপুনি প্ৰাইভেট কাম এটা কৰিলে বা প্ৰাইভেট জব এটা কৰিলে যেনেকৈ আপুনি সময় দিয়ে, 9 বজাত পাব লাগিব, 6 বজাত ছুটি, যিমান মাহৰ টাৰ্গেট, তেনেকৈ আপুনি যেনেকৈ ফিল আপ কৰিব লাগে, কষ্ট কৰিব লাগে, ঠিক তেনেকৈ যদি আপুনিও মোবাইলটো হাতত লৈ সময় নষ্ট নকৰি আপুনি যদি বিভিন্ন ধৰণৰ ভাল ভাল ভিডিঅ'সমূহ যদি বনায়, আপোনালোকে যদি প'ষ্ট কৰে, হয় লাইক নাহিব পাৰে, ভিউজ নাহিব পাৰে। আজি ভিডিঅ' বনালে বুলিয়ে, প'ষ্ট কৰিলে বুলি যে আপোনাৰ লাইক আহিব, ভিউজ আহিব লাখে লাখে, সেইটো কোনো সম্ভৱপৰ নহয়। প্ৰতিটো বস্তু এটা নিৰ্দিষ্ট সময় থাকে। আপুনি ধৈৰ্য ধৰিব লাগিব, কণ্টেণ্ট বনাই যাওক। যেনেকৈ আমি প্ৰাইভেট কোম্পানীটোক আমি সময় দিওঁ, ঠিক তেনেকৈ আমি ৰেগুলাৰ আমি এই কামটোত সময় দিওঁ। নিজে আপোনালোকে চাওক, বৰ্তমান সময়ত যিমানে কণ্টেণ্ট ক্ৰিয়েটৰ আছে, প্ৰত্যেকজন সফল একেদিনাই হোৱা নাছিলে। বহুত এনেকুৱা কণ্টেণ্ট ক্ৰিয়েটৰ পাব, 1,800, 2,000, 3,000 পোষ্ট তেওঁৰ ইউটিউব হওক, ফেচবুক হওক, তাত দিয়াৰ পিছত কোনোবা এটা দিনত যিকোনো এটা ভিডিঅ' যেতিয়া আপোনাৰ ভাইৰেল হৈ যায়, তেতিয়া আপোনাক তেখেতক কোনো ৰখাব নোৱাৰে। আপুনিও সেই সময়কণলৈ ধৈৰ্য ধৰিব লাগিব। ভাল ভাল ভিডিঅ' বনাওক, ভাল লোকেশ্যনত যাওক, ভাল কাম কৰক। কিন্তু সকলোৱে আজিকালি কেমেৰাটো, মই যেনেকৈ এতিয়া কেমেৰাটো ধৰি আছোঁ, ময়ো বেলেগ জেগাত আহি ধৰিছোঁ। কেমেৰাটো এনেকৈ ধৰিবলৈ মানুহৰ আগত হয়তো সকলোৱে লাজ লাগে, কিন্তু বেলেগত গৈ আপোনাৰ মনত যিখিনি ভাৱ ধাৰণা আহে, ভাল ভাৱ ধাৰণা আহে, চিন্তা ধাৰণা আহে, সেইখিনি মানুহৰ লগত শ্বেয়াৰ কৰক, কথা পাতক। আপোনাকো 2-এজনে জানিব আৰু আপুনিও 2-এজনক জানিব। যেতিয়ালৈকে আপুনি 2-এজনক নাজানে বা আপোনাকো সেই 2-এজনে নাজানিব। আৰু লাইক ভিউজৰ ওপৰত আপুনি ইমান চিন্তা কৰিব নালাগে। বৰ্তমান সময়ত যদি আমি লাইক নাই অহা, ভিউজ নাই অহা, সেইবোৰ যদি আমি চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে নহ'ব। আৰু দ্বিতীয়তে কমেণ্ট আপোনাৰ আহিবই। কমেণ্ট আপোনাৰ ভাল কমেণ্ট আহিব, বেয়া কমেণ্ট আহিব। বেয়াটোক আপুনি সদায় ইগন'ৰ কৰি যাব লাগিব, ভালটোক সদায় আপুনি আঁকোৱালি ল'ব লাগিব। আপুনি কিন্তু প্ৰথম ভিডিঅ' বনাম বুলি ভাবিছে, কিন্তু আপুনি ভয় খাইছে, আগবাঢ়িবলৈ ভয় খাইছে। মানুহে কি ক'ব, ওচৰ চুবুৰীয়াই কি ক'ব, গাঁৱৰ মানুহে কি ক'ব, সেইটো আপোনাৰ টেনচনে খাই দিছে। এটা কথা মনত ৰাখিব, প্ৰত্যেকজন ক্ৰিয়েটৰে শূন্যৰ পৰাই ডাঙৰ হৈছে। তেওঁলোকে আৰম্ভ কৰিছিলে শূন্য, আৰু এতিয়া হয়তো তেওঁলোকে যিকোনো এটা বা দুটা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত তেওঁলোক মানে ভাল ভিউজ এতিয়া আহিব লৈছে বা ভাল গ্ৰ'থ লৈছে। ঠিক তেনেকৈ আপুনিও সেইখিনি কষ্ট কৰিব লাগিব। দোকান এখন খোলাৰ লগে লগে জানো কাষ্টমাৰ আহে? নাহে ন। ধৈৰ্য ধৰে, সেই দোকানীজনে ধৈৰ্য ধৰে। কাষ্টমাৰ আহিব, দিনটোত 1 বা 2জন হ'লেও আহিব, 3জন হ'লেও আহিব, কিন্তু আপুনিও সেই তেনেকৈ ধৈৰ্য ধৰিব লাগিব। ভিউজ আহিব, 300, 400, 500 আহিছে, লাইক 20টা আহিছে, 30টা আহিছে। এদিন আপুনি ভালকৈ যেতিয়া কাম কৰিব, ভাল ভিডিঅ' এটা দিব, ভাল কিবা এটা ক'ব, সেইদিনাখন হয়তো আপোনাক চাওক, ছ'চিয়েল মিডিয়াই এনেকুৱা এটা বস্তু, কোনদিনা আপোনাক কপালখন ফুলিব আপুনি ক'ব নোৱাৰিব। এনেকুৱা এটা দিন আহিব, যিদিনা আপুনি ভাইৰেল হৈ যাব নহয়, সেইদিনা কিন্তু আপোনাক ৰখাব নোৱাৰিব। গতিকে সময় বহুত কম, কাম কৰি যাওক। যিসকল ডাঙৰ ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰ এতিয়া বৰ্তমান লাখ লাখ টকা ইনকাম কৰি আছে, আপোনালোকে নিজে দেখি থাকে, সেইসকলে জানো থমকি ৰৈছিলে? তেওঁলোকৰ জীৱনত বহুত প্ৰত্যাহ্বান আহিছে, কিন্তু সেই প্ৰত্যাহ্বান নেওচি তেওঁলোকে আগবাঢ়ি গৈছে। কিমানে তেওঁলোকক বিভিন্ন ধৰণৰ মানে ট্ৰল কৰিছে, কিন্তু তেওঁলোকে জানো ৰখিছে? নাই ৰখা। তেওঁলোকে তেওঁলোকৰ কাম কৰি গৈছে। আপুনি আপোনাৰ কাম কৰি যাওক। এটা কথা, কনচিষ্টেঞ্চিটো লাগিব, তেতিয়াহে আপোনাৰ সপোনটো কিন্তু পূৰণ হ'ব। এটা কথা, আজিৰ দিনত তুমি সৰু কণ্টেণ্ট ক্ৰিয়েটৰ, কিন্তু এদিন তুমি কাৰোবাৰ ইনস্পিৰেশ্যন হ'বা।
গতিকে ইমান চিন্তা কৰিবলগীয়া ইয়াত কোনো ভয় খাবলগীয়া কথা নাই, লাজ কৰিবলগীয়া কথা নাই। মানুহে কি কয় কি নকয় সেইবোৰ ভাবি থাকি কাম কৰি লাভ নাই। মোবাইলটো মোৰ দৰে এনেকে কেমেৰাটো আগবাঢ়িব লওক, মোৰো ভিউজ নাহে, মোৰো একেই ছেম 300-400,000 কেতিয়াবা মোৰ মিলিয়নছতো ভিউজ গৈছে। এনেকুৱা নহয় মোৰ মিলিয়নছত ভিউজ যোৱা নাই, মোৰ 2 মিলিয়নলৈকে মোৰ ভিউজ গৈছে, লাখতো মোৰ ভিউজ গৈছে। কিন্তু মই জানো সেই বুলি হাৰ মানিছো? হাৰ মনা নাই। তাত মই ভাল কমেণ্টো পাইছো, ভাল ৰিয়েকশ্যনো পাইছো, কৰি গৈ আছো। মই এতিয়া বৰ্তমানলৈকে হাজাৰ পোষ্ট কৰিলো, একো নাই, লাহে লাহে কৰি গৈ আছো, আগবাঢ়ি যাম। এটাই চিন্তা যে এদিনতে মই ধনী হ'ব যিহেতু নোৱাৰো, প্ৰতিজন মানুহ এদিনতে যিহেতু ধনী হ'ব নোৱাৰে, লাহে লাহে কৰ্ম কৰি গ'লেহে। আজিৰ ডেটত আপোনালোকে বাহিৰৰ কণ্টেণ্ট ক্ৰিয়েটৰ হওক, অসমৰ কণ্টেণ্ট ক্ৰিয়েটৰ হওক, আপোনালোকে চাওক তেওঁলোকে কি লেভেলৰ পৰা, কিমান তলৰ পৰা তেওঁলোকে উঠি আহিছে। গতিকে ইমান চিন্তা কৰিব নালাগে, ভাগি নপৰিব। আৰু বৰ্তমান সময়ত চাকৰি যিহেতু পাবলৈ টানেই, গতিকে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউবটো আপোনালোকে এটা বেলেগ এটা চাইডত আপোনালোকে ভাবি পেলাই দিনটোত আপোনালোকে 2-3টা পোষ্ট কৰিলেও আপোনালোকৰ বহুত ভাল ভাল জেগাত আপোনালোকে গৈয়ে থাকে, ভাল কিবা এটা হেৰি কৰি থাকে। গতিকে সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বনাওক, নিশ্চয় আপোনালোকে আগবাঢ়ি যাব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই বেছি ভাল লাগে, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি থৈ যাব, আৰু তেতিয়া মোৰো ভাল লাগে। আৰু ভিডিঅ' বনাবলৈ আগবাঢ়ি যাবলৈ মানে তেতিয়া মোৰো অকণ সাহস হয়। গতিকে আপোনালোকৰ ছাপোৰ্ট লাগিব, আপোনালোকে মোক ছাপোৰ্ট কৰিব, মই আপোনালোকক নিশ্চয় ছাপোৰ্ট কৰি যাম। ধন্যবাদ।